চাহবাগিচাৰ শ্ৰমিকলৈ ভূমিৰ অধিকাৰ চিকন মাটি চাহবাগিচাত ডিজিটেল পট্টা বিতৰণ আৰু লেবাৰ লাইন ভূমি বন্দৰ বস্তিৰ পট্টা বিতৰণ কৰা হৈছে 466 গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে এই ডিজিটেল পট্টা ভূমিৰ পট্টা লাভ কৰাৰ পাছতে শ্ৰমিকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন বিগত বহু চৰকাৰ আহিল আৰু গ'ল কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনকালৰ পিছতো চাহ শ্ৰমিকসকলে আজিৰ দিনলৈকে তেখেতসকলৰ যিটো অধিকাৰ সেয়া নাপালে এয়া মাত্ৰ সম্ভৱ হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কেন্দ্ৰত আৰু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ থাকাৰ বাবে সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে তেখেতৰ নেতৃত্বত এয়া মাত্ৰ সম্ভৱ হৈছে তেখেত এনেকুৱা কিছুমান ঐতিহাসিক ডিসিশন লৈ আছে যাৰ বাবে হসাকে আমি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা হিচাপে বহুত বেছি গৌৰৱান্বিত যোৱাকালি আমাৰ মাজত আহি উপস্থিত হৈছিল সন্মানীয় আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতৰ হাতেৰে শুভাৰম্ভী হ'ল এই ভূমি পাট্টা দিয়া আৰু আজি মই চিকনমাটি চাহ বাগিচাত এনেকুৱা এটা শুভ কামৰ লগত নিজক যুক্ত কৰিব পাই মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে প্ৰশাসন দৰং জিলা প্ৰশাসন মই অযুত ধন্যবাদ জ্ঞাপন কৰিছো চাহবাগিচাৰ শ্ৰমিকলৈ ভূমিৰ অধিকাৰ চিকন মাটি চাহবাগিচাত ডিজিটেল পট্টা বিতৰণ আৰু লেবাৰ লাইন ভূমি বন্দৰ বস্তিৰ পট্টা বিতৰণ কৰা হৈছে 466 গৰাকী হিতাধিকাৰীক প্ৰদান কৰা হৈছে এই ডিজিটেল পট্টা ভূমিৰ পট্টা লাভ কৰাৰ পাছতে শ্ৰমিকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস জনগোষ্ঠীৰ বাবে এক ঐতিহাসিক দিন বিগত বহু চৰকাৰ আহিল আৰু গ'ল কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনকালৰ পিছতো চাহ শ্ৰমিকসকলে আজিৰ দিনলৈকে তেখেতসকলৰ যিটো অধিকাৰ সেয়া নাপালে এয়া মাত্ৰ সম্ভৱ হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ কেন্দ্ৰত আৰু ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ থাকাৰ বাবে সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ চলি আছে তেখেতৰ নেতৃত্বত এয়া মাত্ৰ সম্ভৱ হৈছে তেখেত এনেকুৱা কিছুমান ঐতিহাসিক ডিসিশন লৈ আছে যাৰ বাবে হসাকে আমি ভাৰতীয় জনতা পাৰ্টি কাৰ্যকৰ্তা হিচাপে বহুত বেছি গৌৰৱান্বিত যোৱাকালি আমাৰ মাজত আহি উপস্থিত হৈছিল সন্মানীয় আমাৰ দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতৰ হাতেৰে শুভাৰম্ভী হ'ল এই ভূমি পাট্টা দিয়া আৰু আজি মই চিকনমাটি চাহ বাগিচাত এনেকুৱা এটা শুভ কামৰ লগত নিজক যুক্ত কৰিব পাই মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে প্ৰশাসন দৰং জিলা প্ৰশাসন মই অযুত ধন্যবাদ জ্ঞাপন কৰিছো